মই পাপাৰ বয়সৰ কথা নকওঁ আজি দুদিনমানৰ পৰা অলৰেডি দুদিনমান নহয় তাৰ আগৰ পৰা মই ভাইটিয়ে নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ আছামী চেলিব্ৰিটি নিউজ ইউটিউব চেনেলটিলৈ। হয় বন্ধু বান্ধৱীসকল, জনপ্ৰিয় অভিনেতা যতীন বৰাৰ কন্যা কিয় ইমান বেয়াকৈ ক'লে সামাজিক মাধ্যমত নিজৰ দেউতাকৰ কথা। বন্ধু বান্ধৱীসকল সম্পূৰ্ণকৈ ভিডিঅ'টো চাব, অলপো স্কিপ নকৰাকৈ। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল বেছি পলম নকৰি বলক পৰৱৰ্তী ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল, পৰৱৰ্তী ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকক এটা কথা কওঁ, আপোনালোকে যদি আমাৰ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই ভাল পায় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো আমি দিয়া প্ৰত্যেকটা ভিডিঅ'ৰ নটিফিকেশ্যন যাতে আপোনালোকে আগতীয়াকৈ পায়। হয় বন্ধু বান্ধৱীসকল, জনপ্ৰিয় অভিনেতা যতীন বৰাৰ অভিনয় চাই কাৰ কাৰ ভাল লাগে আৰু তেওঁ কাৰ কাৰ প্ৰিয় হয় প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰেই নাপাহৰিব। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, সামাজিক মাধ্যমত নিজৰ দেউতাকৰ কথা কন্যাই কিয় এনেকৈ ক'লে আহকচোন বাৰু সেই সৰু ভিডিঅ' ক্লিপটো চাওঁ। মই পাপাৰ বয়সৰ কথা নকওঁ আজি দুদিনমানৰ পৰা অলৰেডি দুদিনমান নহয় তাৰ আগৰ পৰা মই ভাইটিয়ে পাপাক বয়সটো লৈ জোকাই আছোঁ, কিন্তু পাপাক সেইটোও কওঁ যে তুমি তোমাৰ বয়সৰ অনুযায়ী ইমান বুঢ়া নেদেখা, তো সেইটো তোমাৰ কাৰণে এটা ফ্লেক্স হ'ব লাগে। আৰু পাপাক এইটোৱে ক'ব বিচাৰোঁ যে তুমি এইবছৰ আৰু ভাল কাম কৰি যোৱা আৰু সদায় হাঁহি ফূৰ্তি কৰি থাকা, তাকে আশা কৰোঁ মই।